জীৱনত আটাইতকৈ বেছি দুখ হৃদয় ভাঙিলে নহয়, বিশ্বাস ভাঙিলে হয়। কিয়নো বিশ্বাস কৰিয়েইতো আমি কাৰোবাক প্ৰেম কৰোঁ। মনে মনে থাকক, আপোনাৰ দাম বাঢ়িব। কমকৈ কথা কওক, সকলোৱে আপোনাক গুৰুত্ব দিব। যিমানেই কথা কমকৈ ক'ব, সিমানেই আপোনাৰ কথাৰ মূল্য বাঢ়িব। সকলোৱে এদিন ক'ব, কি কৈছে শুনা। সকলো সময়তে যদি চেপচেপাই থাকে, আপোনাৰ কথাৰ কোনো মূল্য নাথাকে। চেনি আৰু নিমখ দেখিবলৈ একে, কিন্তু পাৰ্থক্য সোৱাদত। তেনেদৰে মানুহ আৰু অমানুহ দেখাত একে, পাৰ্থক্য কেৱল আচৰণত। যিয়ে তোমাক সৰু ভাবে, তাৰ পৰা দূৰত থাকা। যিয়ে তোমাক মিছা কথা কয়, যিয়ে তোমাক ব্যৱহাৰ কৰে, যিয়ে তোমাক সন্মান নকৰে, সেই সকলৰ পৰাও সদায় দূৰত থাকা। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানেই বেছি সমস্যাৰ সন্মুখীন হ'ব। আৰু যেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব, তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰ পূৰণ হ'ব। বৰ্তমান সমাজত টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড, সত্য মানুহৰ মৃত্যুদণ্ড। আপোনাৰ লগত এতিয়ালৈকে যি হৈছে, সেয়া ভালৰ বাবেই হৈছে। ভৱিষ্যতে যি হ'ব, সেয়া ভালৰ বাবেই হ'ব। যি হৈ আছে, সেয়াও ভালৰ বাবেই হৈছে। গতিকে সদায় বৰ্তমানত জীয়াই থাকক, ভৱিষ্যতৰ চিন্তা নকৰিব। মনটো অতি চঞ্চল, যাৰ ফলত মানুহৰ হৃদয়ত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। পৰিৱৰ্তন হৈছে পৃথিৱীৰ নিয়ম। কালি যিটো আন কাৰোবাৰ আছিল, আজি আপোনাৰ, কাইলৈ আন কাৰোবাৰ হ'ব। জীৱন অতীত আৰু ভৱিষ্যতত নহয়, জীৱন এই মুহূৰ্তত, অৰ্থাৎ বৰ্তমানৰ অভিজ্ঞতাই জীৱন। সদায় সন্দেহ কৰা ব্যক্তিয়ে কেতিয়াও সুখ লাভ কৰিব নোৱাৰে। নৰকৰ তিনিখন দুৱাৰ, কামনা, ক্ৰোধ আৰু লোভ। যদি তুমি মোৰ অভাৱ বুজি নোপোৱা, তেন্তে তোমাৰ লগত মোৰ সম্পৰ্ক কেতিয়াও মজবুত নহয়। ভগৱানে যেতিয়া মানুহ সৃষ্টি কৰিছিল, তেতিয়া তেখেতে সকলো বস্তুৱেই দিছিল। কিন্তু এটা বস্তু মানুহৰ হাতৰ পৰা তললৈ সৰি পৰিল, যিটোক ভগৱানে নিজৰ ভৰিৰ তলত ৰাখিলে। মানুহ গুচি যোৱাৰ পাছত কোনোবা এজনে ভগৱানক সুধিলে, আপুনি আপোনাৰ চৰণৰ তলত কি লুকুৱালে, যিটো মানুহক ফিৰাই নিদিলে? তেতিয়া ভগৱানে ক'লে, মই মোৰ চৰণৰ তলত শান্তি লুকাই থলোঁ। মানুহে সদায় ইয়াৰ কাৰণেই ব্যাকুল হয়। সিহঁতে সকলো ঠাইতে ইয়াক বিচাৰিব, কিন্তু বিচাৰি নাপাব। আৰু শেষত সিহঁতে মোৰ চৰণত আহিহে পাব। মানুহৰ এইটো স্বভাৱ যে মানুহে সুখত ভগৱানক মনত নেপেলায়, কিন্তু দুখত সকলোতকৈ আগতে ভগৱানক স্মৰণ কৰে। কোনোবা এজনে ভগৱানক সুধিলে, আপোনালৈ মানুহৰ কেতিয়া মনত পৰে? তেখেতে উত্তৰ দিলে, ধৰ্মাত্মাই সকলো সময়তে মনত পেলায়। পাপীয়ে মৃত্যুৰ সময়ত মনত পেলায়, চোৰে ধৰা পৰাৰ সময়ত, দুখীয়াই ভোকৰ সময়ত, ধনীসকলে বেমাৰ হোৱা সময়ত, কৃপণৰ টকা হেৰুৱাৰ সময়ত, খেতিয়কৰ বৰষুণ নহ'লে, আৰু যাত্ৰীসকলৰ ট্ৰেইন গুচি যোৱাৰ সময়ত, বেপাৰীয়ে লোকচান হ'লে, আৰু বিদ্যাৰ্থীসকল পৰীক্ষাত সফল হ'লে। মানুহে সদায় বিপৰীত পৰিস্থিতিতহে ভগৱানক মনত পেলায়। মানুহে সদায় ভগৱানক দুখত মনত পেলায়, কিন্তু সুখত কেতিয়াও মনত নেপেলায়। যদি সুখত ভগৱানক মনত পেলায়, তেতিয়াহ'লে দুখ কেতিয়াও আমাৰ জীৱনলৈ নাহে। গতিকে সকলো সময়তে ভগৱানক মনত পেলাব।
সকলো দুৱাৰ বন্ধ হৈ গ'লেও এখন দুৱাৰ কেতিয়াও বন্ধ নহয়, আৰু সেই দুৱাৰখন হ'ল ভগৱানৰ দুৱাৰ। সেয়ে আশা ভগৱানৰ পৰা ৰাখা, পৃথিৱীৰ পৰা নহয়। গৌতম বুদ্ধৰ কেইটামান সুন্দৰ বাণী লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তেখেতে কৈছিল, সন্দেহৰ অভ্যাসতকৈ ভয়ংকৰ এই পৃথিৱীত একোৱেই নাই। সন্দেহে মানুহক পৃথক কৰে। বন্ধুত্ব ধ্বংস কৰা আৰু ভাল সম্পৰ্ক ধ্বংস কৰা ই এটা বিষ। আঘাত কৰা ই কাঁইট, হত্যা কৰা তৰোৱাল। সেয়ে বন্ধুসকল, কেতিয়াও কাৰোবাক সন্দেহ কৰা অভ্যাসটো লগত নাৰাখিব। তেখেতে কৈছিল, খঙক ধৰি ৰখাটো আন কাৰোবাৰ ওপৰত পেলোৱাৰ উদ্দেশ্যে গৰম কয়লা ধৰি ৰখাৰ দৰেই আপুনিহে জ্বলি যাব। সময় আৰু ধনৰ মাজত থকা আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ'ল আপোনাৰ প্ৰতিটো সময়তে মনত থাকে যে আপোনাৰ হাতত কিমান ধন আছে, কিন্তু আপুনি কেতিয়াও এইটো নাজানে যে আপোনাৰ হাতত কিমান সময় আছে। বন্ধুসকল, আপোনালোকে জানেনে ভগৱানে আমাৰ আহি থকা কালিক কিয় লুকুৱাই ৰাখে? শুনক, যদি আমি প্ৰথমৰ পৰাই সকলো জানো, তেতিয়া পোৱাৰ সুখ, হেৰুৱাৰ দুখ, জয়ী হোৱাৰ আনন্দ আৰু পৰাজয়ৰ পৰা পোৱা শিক্ষা কেনেকৈ পাম? তেখেতে কালিক এই কাৰণেই লুকাই ৰাখে যাতে আমি আজিক সুন্দৰ কৰিবলৈ বহুত যত্ন কৰোঁ, আৰু এই যত্নই আমাক এজন সফল ব্যক্তি হোৱাত সহায় কৰে। জীৱনত শিকিবলৈ দুটা ৰাস্তা আছে। এটা হ'ল নিজৰ ভুলৰ পৰা শিকা, আৰু আনটো হ'ল আনৰ ভুলৰ পৰা শিকা। প্ৰথমটো অলপ দামী, কিন্তু পিছৰটো ফ্ৰী। গতিকে কোনটোৰ পৰা শিকিব সেইটো আপোনাৰ নিজৰ ওপৰত কথা। এই কথাটো সকলোৰে জীৱনৰ কাৰণে এটা সত্য কথা। আপোনালোকে জানে, প্ৰতিদিনে ৰাতিপুৱা যেতিয়া হৰিণাই সাৰ পায়, তেতিয়া সিহঁতে ভাবে, যদি আজি মই প্ৰাণ তাকি দৌৰিব নোৱাৰোঁ তেন্তে মৰিব লাগিব। আৰু সেই ৰাতিপুৱাই যেতিয়া বাঘে সাৰ পায়, সিহঁতেও এইটো ভাবে, যদি মই আজি সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি দৌৰিব নোৱাৰোঁ তেন্তে ভোকত মৰিব লাগিব। বন্ধুসকল, এই কথাটোৰ পৰা এইটো স্পষ্ট যে হৰিণেই হওক বা বাঘ, দৌৰিব লাগিবই। আমাৰ জীৱনটো এখন কিতাপৰ দৰে, আৰু ইয়াৰ পৃষ্ঠাবোৰ একে নহয়। যদি আপোনাৰ জীৱনত কোনোবা দিনা বেয়া পৃষ্ঠাও আহে, সেই কিতাপখন কেতিয়াও বন্ধ নকৰিব। তাৰ পৰিৱৰ্তে সেইখন পঢ়ক, বুজক আৰু শিকিবলৈ যত্ন কৰক। পিছত দেখিব, আগৰ পাঠসমূহ কঠিন হওক বা সহজ, পঢ়িবলৈ ভাল লাগিবই।